অৱস্থা আপোনালোকে চাওক এইটো সাধাৰণ নহয় বিধানসভাত বহি থাকি সিলেক্টেড কেইটামান নিউজ চাই পানীটো লুকুৱাবলৈ বিচৰা নিউজ কিছুমান চাই বিধানসভাত বানপানীৰ বিষয়ে 1 মিনিটৰ কাৰণে আলোচনা কৰিবলৈ নিদি তাত হুলস্থুল কৰি আওপকীয়াকৈ হুলস্থুল কৰা মানুহৰ ভিডিঅ' ভাইৰেল কৰিছে মানুহক কি কয় ভিলৈ নহযাবৰ কাৰণে তাৰ বিপৰীতে ইয়াত মানুহ কি অৱস্থাত আছে আপোনালোকে এবাৰ চাওক সব শেষ সীমান্ত দাই যিখিনি ক'লে সব শেষ জিৰ' পৰা ষ্টাৰ্ট কৰিব লাগিব এইটো কেনেকুৱা ধৰণৰ দুৰ্যোগ এতিয়া কোৱা হৈছে ডাৱৰ বিস্ফোৰণ এতিয়া আমি শুনিবলৈ পাইছোঁ ডাৱৰ বিস্ফোৰণ নহয় এইটো নদীবান্ধ বনাইছে নাগালেণ্ডত তাৰ 3 নম্বৰটো ফেজৰ পানী খুলি দিছে দ্বিতীয়তে কয়লাৰ নামত গোটেই পাহাৰ খানি শেষ এইটো মানৱ সৃষ্ট বান্ধ এই বানপানীটো যে প্ৰকৃতিৰ সৃষ্ট নহয় মানৱ সৃষ্ট মানুহে সৃষ্টি কৰা এতিয়া নদীবান্ধ কোম্পানীবিলাক ক'ত এটা কয়লা মাফিয়াবিলাক ক'ত গ'ল চৰকাৰে যে টেক্স লয় চৰকাৰে যে 2 নম্বৰী কৰি মানুহে চলাই এইবিলাক ক'ত গ'ল মানুহক মৰিবলৈ এৰি দিছে এইবিলাক মানুহ কি হ'ব এনেকুৱা কিমান হাজাৰখন গাঁও শেষ হৈ গ'ল চৰাইদেউ শিৱসাগৰ যোৰহাটত ইয়াৰ দায়িত্ব কোনে ল'ব ইলেকশ্যনৰ পিছত ঘৰিয়ালে চকুপানী টুকিবলৈ আহিব 50টা পুখুৰী খানি বানপানী শেষ কৰিম বুলি ডাইলগ মাৰিবলৈ আহিব এই বানপানী পুখুৰী খানি শেষ কৰিব পাৰে তাতকৈ আৰু কিবা মানে তুলুঙা ফটোৱা কথা আছে পৃথিৱীত বিধানসভা যিখন আমি মানুহ পঠিয়াওঁ ভোট দি তাত কোনে কাক বিয়া পাতিব সেইবোৰক লৈ এবেলা হাঁহি খিকিন্দালি মাৰি কটায় অসাধ্য গালি গালা ৰূপজ্যোতি কুৰ্মীৰ নিচিনা মানুহে গোটেই পৰিৱেশ নষ্ট কৰি বিধানসভাত বেলাই আলোচনা হয় ঘণ্টাই অনন্ত আলোচনা হয় কিন্তু এই ধৰণৰ দুৰ্যোগৰ কথা আলোচনা হ'বলৈ 2 মিনিট সময় নাই কি ক'ম কওক কেনেকৈ এইবোৰ মানুহ ঠিক হ'ব এতিয়া কাইলৈ পৰহিলে কোনো এছেছমেণ্ট নাই বানপানী শুকোৱাৰ পিছত এনে যাৰ যি মন যায় লিষ্ট এখন দি দিব মহ মৰিলে মহ হতুৱাই নিলে যি মহ বিকি মানুহ চলি আছিল 20 বিঘা ধান শেষ ঘৰ শেষ পাণ শেষ তামোল শেষ পুখুৰী মাছ শেষ বিচনা শেষ কাপোৰ শেষ ল'ৰা ছোৱালীক কাপোৰ কিতাপ পত্ৰ চব শেষ তাৰপিছত বাঁহৰ ঘৰত 4,000 যিখন ৰিলিফ মেনুৱেল আছে পকা ঘৰ হ'লে 12,000 4,000 টকাত বিচনা নাপায় 12,000 টকাত নিজৰ কাপোৰ কানিকেইটা নাপায় সেইবোৰ নাটক কৰিবলৈ আহিব এতিয়া কোনো একো আনিব দক্ষ মুখ্যমন্ত্ৰী এতিয়াই আনক মোদীক আনক উৰিষ্যাত ঘূৰ্ণীবতাহ হওঁতে মোদী কেইবাৰ গৈছিল অন্ধ্ৰপ্ৰদেশত বানপানী হওঁতে অমিত শ্বাহ থাকি লৈছিল বিহাৰত গৈ অমিত শ্বাহ থাকি লৈছিল গুজৰাটত থাকিল এতিয়া ক'ত গ'ল ক'ত ইলেকশ্যনৰ আগত বৰষুণত তিতি ডিঙিত গামোচা লৈ জয় আই অসম এতিয়া ক'ত গ'ল এইবোৰ মানুহ ক'ত গ'ল জয় অসম ক'ত গ'ল জাতি মাটি ভেটি ক'ত দক্ষ মানুহ ক'ত কিয় আনিব পৰা নাই আনক না বানপানী দেখুৱাওক কি কেনেকৈ শেষ হৈ গৈছে যিখন ক'ত বানপানী হৈছে ধেমাজিত নহয় লখিমপুৰত মাজুলীত নহয় আহোম স্বৰ্গদেউসকলে বাছি অসমৰ আটাইতকৈ ওখ জেগা বুলি য'ত ৰাজধানী পাতিছিল চৰাইদেউ উটি গ'ল নাজিৰা উটি গ'ল য'ত মৈদাম আছে গড় আছে চব শেষ য'ত আটাইতকৈ ওখ ঠাই বুলি বাছি ৰাজধানী পাতিছিল টেলেণ্টেড সেই সময়ৰ আহোম স্বৰ্গদেউসকলে সেই ঠাইত বানপানী আৰু কি থাকিল চব উটি শেষ খতম চব শেষ এতিয়া ক'ত গ'ল দক্ষ মানুহ ক'ত এতিয়া আমাৰ এটাই কথা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰক কেন্দ্ৰৰ পৰা টকা আনক কিমান হাজাৰ কোটি আনিব পাৰে তেতিয়া দক্ষ বুলি ক'ম অৰুণোদয় চবেই দিয়ে ফ্ৰী চাউল চবেই দিয়ে ৰাস্তা চব চৰকাৰে বনায় চাকৰি চবেই দিয়ে এতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি আনক না বিহাৰতো দিয়ে নীতিশ কুমাৰে চন্দ্ৰবাবু নাইডুৱেতো অন্ধ্ৰপ্ৰদেশলৈ নিয়ে উৰিষ্যালৈতো নিয়ে নবীন পাটনায়কেতো নিছিলে 1,000 কোটি টকা আমাৰ ক'ত গ'ল আমাৰ ভালৰ দিনত তেল নিব কয়লা নিব চুনিল নিব চাহপাত নিব আমাক মানুহ মাৰি কাৰেণ্ট বনাই নদীবান্ধ বনাব আমাৰ পৰা চব লাগে তেল কয়লা চুনিল চাহপাত যিমান লাগে চব লাগে খালি বিপদৰ সময়ত আমাৰ ওচৰত মাত এষাৰ নাই এইবোৰ মানুহ এনেকৈ মৰিছে আৰু আমি অসমীয়া মানুহ পাহৰি যাওঁ এইবিলাক কথা 1250 টকা অৰুণোদয় পালে পাহৰি যাওঁ এই কথাবোৰ মনত পেলক 1250 টকাই নহ'ব অতি কমেও এটা পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিব লাগিব তেতিয়াহে পুনৰ ঘৰটোত সোমাব পাৰিব 10 লাখ টকা অতি কমেও সেইবোৰ কথা ভাবক সেইবোৰ আনক ৰাইজৰ পানী খং ক্ষোভত এইবিলাক কথা কৈছোঁ পানী শুকোৱাৰ লগে লগে আমি এইবিলাক কথা আৰম্ভ কৰিম আমাৰ চব মানুহ ৰাজু দাহঁতো আহিছে আমাৰ সভাপতি ৰাজু বৰপাত্ৰ গোহাঁই আমি ওপৰত যাওঁ তাত গৈ কথা পাতি গুৱাহাটীৰ পৰা দাদাহঁত আহিছে কাপোৰ লৈ আহিছে এইবোৰ কোনো চৰকাৰী মানুহ নহয় দেই নিজৰ কষ্টৰ পইচাৰে কাপোৰ কিনি আহিছে টিভিত দেখি চৰকাৰৰ তুলনাত ৰাইজে 100 গুণ দিছে তপনাত আহিছে কাজিৰঙাৰ পৰা চব মানুহ দাদাহঁত আহিছে ধেমাজিৰ পৰা সেই দুজন আহি আছে লাহে লাহে চব সেই তাৰপৰা আহি আছে গুৱাহাটীৰ পৰা আহিছে কাপোৰৰ টোপোলা লৈ আহিছে গতিকে বুজক দুৰ্যোগ ব্যৱস্থাপনা বুলি বিভাগ এটা আছে ৰাজহুৱা দুৰ্যোগ ব্যৱস্থাপনা তাত এবাৰ 3,500 কোটি টকা ধৰি দিছে কি কৰিবলৈ এইবিলাক কোনোবাই খাবলৈ বানপানী হোৱাৰ পিছত এতিয়া দিয়ক এখন নাও নাই এখন ৰাইজৰ নাও এইবোৰ মানুহ চাওক না গুৱাহাটী কোনোদিন বানপানী নেদেখা মানুহ তেনেকৈ আহিছে ডুবি ৰাইজক খবৰ ল'বলৈ বাকী চৰকাৰ ধন খাই থকা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী নাই